সুখী হৈছো আৰু সুখী হৈছে ভাল লাগিছে নাহৰ পাতৰ আৰতে এতিয়া ইয়াত দিলো বহি হ'ল এইটো হেৰি আছে নমস্কাৰ বন্ধু বান্ধৱীসকল আজি কিছুদিনৰ আগত মই এটা ভিডিঅ' দিছিলোঁ যে এটা ল'ৰাই কেনেধৰণে খোলত আপোনাৰ বাদ্যযন্ত্ৰ বজায় বা কিবা কিবি বজায় সেই ল'ৰাটোৰ আপোনালোকে সেই সময়ত এটা নিউজ চেনেলতো বজাই দিলে ধৰক আৰু বুজাই দিলে যে কিছুমান সামগ্ৰী নিৰঞ্জনে দিব আজি মই সেই দিয়া ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিয়া নাই এই ভিডিঅ'টো কেলৈ আগবঢ়াই দিছোঁ যিসকলে তেনেকৈ ধৰণে নিউজ কৰিবলৈ আহিলে অহাৰ পিছত যিসকলে মানে মানুহক দেখাই কিছুমান বস্তু দিম বুলি কৈ থৈ গ'ল সেইসকলে যাতে বস্তুবোৰ যিখিনি পাৰে ল'ৰাটোক বা আইতাকক বা বাপেকক এই পৰিয়ালটোক সকাহ দিবলৈ যদি তেওঁলোকে যদি সোনকালে দি দিয়ে আৰু বিশেষকৈ খোল কেইটা দিলে ল'ৰাটো প্ৰথমতে চিনাকি কৰিছোঁ এইটো কোৱা কি ডিভিজন পালা মুঠ নম্বৰ কিমান কিহলে পালা নামটো আকৌ কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী মানৱ দত্ত এয়া আইতা এয়া সেইদিনাখনি লগ পাইছে বৰমা হয় নাই বৰমা কওক ল'ৰা পৰীক্ষা কেনেকুৱা ৰিজাল্ট ভাল লাগিছে নাই ইমান ভাল লগা নাই কেলে ইমান ভাল লগা নাই থাৰ্ড ডিভিজন পোৱাৰ কাৰণে বেছি ভালকে পঢ়িবলৈ কওক মানে কেলে থাৰ্ড ডিভিজন পাইছে পঢ়াত মন নবহে নেকি বেছিকে হেৰি এইবিলাক ঢোল হেৰিয়াত বেছি মন এতিয়া তুমি কোনোবাই কিবা দিম বুলি কৈছিলে দিলেহি নে খোল কেইটা দিম বুলি কৈছিলে কোনে কোনে দিম বুলি কৈছিলে বোকাঘাটৰ মানুহ এটাই এজনে বোকাখাটৰ মানুহ এজনে নহয় আৰু তিতাবৰৰ মানুহ এজনে আৰু তুমি কি কোৱা যে চাৰিওটা খোলেই লাগে নে খোলৰ বদলি বেলেগ কিবা লাগে তোমাক কি লাগে পঢ়া বস্তু লাগে নে পঢ়াও লাগে পঢ়াই লাগে নহয় আজি মই লৈ আহিছোঁ এয়া লৈ আহিছোঁ এইবোৰ কাগজ চাগজ লৈ আহিছোঁ টিউচন প্ৰথম কথা টিউচনত তুমি বেছি গুৰুত্ব নিদিবা শুনক মই এটা কথা কৈছোঁ টিউচনটো মাৰ্কেটত এতিয়া আহিছে মই মেট্ৰিক পাছ কৰিলোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ এটা টিউচন লৈ নাপালোঁ কিন্তু তেওঁ আমি মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ টিউচনটোত যদি বেছি গুৰুত্ব দিয়ে ই নহ'ব টিউচনটোত দিয়ক যিটো দুৰ্বল সেইটোত দিয়ক গোটেইগাল টিউচনত দিলে কি পঢ়িব নিজে আজিকালি স্কুলত মাষ্টৰবিলাকে পঢ়ায় স্কুলত পঢ়াৰ কাৰণে সময় গুৰুত্ব দি পঢ়িবা টিউচনত যে 60টা ল'ৰা ছোৱালী থাকে 60টা ল'ৰা ছোৱালী আপুনি এটা কথা চাব দেই টিউচনত ওলাই আছে টিউচনত যদি 60টা ল'ৰা ছোৱালী থাকে সেই 60টা ল'ৰাৰ মাজত যদি সি পঢ়িব পাৰে স্কুলতো 40টা ল'ৰা ছোৱালী থাকে তাৰ মাজত শিকিলে পঢ়িব নোৱাৰিব সেইকাৰণে টিউচন আৰু স্কুলৰ কথাটো একেটাই ছাৰক ক'বা যিজন স্কুলখনৰ নাম কি হাতীয়াখোৱা উচ্চ মই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে চাগে চাই আছে মানে কি হৈছে তোমালোকে যিটো পঢ়া স্কুলত একবাৰ মনোযোগ দি আহিবা স্কুলৰ ছাৰহেঁতেতো টিউচন লয় বেলেগেতো টিউচন ল'বলৈ বেলেগ মানুহতো নাই ধৰা সেই তেনেকুৱা ধৰণৰ স্কুলৰ ছাৰসকলেই টিউচন লয় আৰু স্কুলত টিউচন লোৱা আৰু সেই ক্লাছত টিউচন লোৱা একেই বাকী অয়ন খবৰ কি ভালেই বাকী ইয়াক খোল 4টা হৈ গ'ল এতিয়া আপোনালোকে যদি পাৰে এওঁলে যদি কেতিয়াবা খবৰ ল'বলৈ আহে বা আপোনালোকে বহুত ভাইৰেল হৈ গ'ল বহুতে সহানুভূতি দিলে আজি কি হৈছে আপোনালোকে যদি ইয়ালৈ কেতিয়াবা আহোঁতে বহি দুখন একে পাত কলম এটাকে যদি লৈ আহে ল'ৰাটো ভাল হ'ব এতিয়া লোৱা খোলাচোন ফালা এখন নাযাওঁ ফালা নালাগে খুলিব বহি তোমাৰ কিমান আছে 1 ক্ৰীম দেই আৰে এফালকে যাওক বহি 1 ক্ৰীম দিছোঁ হ'বগৈ নাই বছৰ হে বহি 1 ক্ৰীম পেপাৰ আছে বহি 1 ক্ৰীম পেপাৰ আৰু লেবেল আৰু কিবা থাকিলে ক'ব মই পঢ়াৰ লগত জড়িত সামগ্ৰী দিম দেই টিউচনটো মই কৰি দিম লাগিলে সময় পালে হয় নহয় টিউচন ল'বলৈ মই নকওঁ কেলৈ টিউচনে কেতিয়াও পঢ়াটো আগবঢ়াব নোৱাৰে টিউচন ইংলিছটো দিয়ক ক'ৰবাত প্ৰাইভেটকৈ গাইড এজন দিয়ক কিন্তু টিউচনত গুৰুত্ব দিয়াৰ কাৰণে আমাৰ আজিকালি ল'ৰা ছোৱালীবোৰ ধ্বংস হৈছে টিউচনত আমাৰ দিনত টিউচন নাছিলে গম পাই নাই টিউচনত 60টা গুৰুত্ব দিয়ে স্কুলত কিন্তু 40টা ক্লাছত থাকে সেইকাৰণে শুনা ভাইটি শুনা টিউচনত ইমান গুৰুত্ব নিদিবা গম পালা বাকী কওক কেনেকুৱা লাগিছে সুন্দৰ লাগিছে মই সুখী হৈছো আৰু সুখী হৈছে ভাল লাগিছে কিবা থাকিলে ফোন কৰিব আপোনালোকে ফোন কৰিব ফোন নম্বৰ নাই যদি মোলৈ ফোন কৰিব পাই যাওঁ হা বাকী কি ক'বা ভাল লাগিছে নাই এটা ধুনীয়া কিবা এটা গাই পেলাই সামৰি দিয়া বিহু বতৰত অমন কৃষ্ণ যোৱা কি কৈছে এতিয়া বিহু বতৰতে বিহু গীত বিহু সুৰীয়া গীত বিহু প্ৰেক্টিচ কৰি আছে আৰু না তোমালোকৰ এটা বিহু সুৰীয়া হেৰিয়া এতিয়া ইয়াত দিলোঁ বহি হ'ল এইটো হেৰি আছে খোলাচোন চামৰা আছে লেবেল আছে হ'ব 5খন 10খন যাব আৰু ইয়াত মাজতে লেবেল এটা হৈ যাব ন গোটেই ক্লিয়াৰ এটা বিহু এটা গাই পেলাই সামৰণি মাৰ কোৱা খবৰ থাকিব দিয়া কোৱা গাই দিয়া অকণমান যোজনা
গাই যাওঁ নাহৰ পাতৰ আৰতে ফুলিলে মোৰ জোনৈ হাইলাক তোৰে মুখনি পদুম তগৰ ফুলিলে মোৰ শেৱালি মৰমত কপে বুকুখনি নমস্কাৰ বঢ়িয়া বঢ়িয়া খুব সুন্দৰ ভাল লাগিল দেই যাওঁগে ভাল লাগিল আৰু কিবা লাগিলে ক'বা আৰু অইন কৃষ্ণ ই মোক ঘৰুৱা ল'ৰা হা তই কি লাগে মোক খালি কবি চাই বোলে মোক কিবা কিবি লাগিলে মোক ফোন কৰি পাই যাবি আৰু জন্মদিনে মাতিবি নাই ই ঘৰুৱা ল'ৰা বাকী ভাল ই ঠিকে আছে সৰুৰ পৰা আহিছো দেই ভাল লাগিলে নহয় ভাল লাগিলে সকলোকে অনুৰোধ থাকিল কিবা যদি আপোনালোকে আনিম বুলি আহিছে এওঁলোকৰ ঘৰলৈ আহক কিবা এটা বহি চহি পেন চেন কিবা কিবি লৈ আহক পাৰিলে আৰ্থিক সহায় কৰক আৰু এওঁলোকৰ যদি পাছবুক আছে মই আপোনালোকক লগাই দিম কেনেকুৱা লাগিলে ক'ব ভিডিঅ'টো মোৰ পাব্লিচিটিৰ কাৰণে নহয় ল'ৰাটোৰ পাব্লিচিটিৰ কাৰণে ক'লো আৰু বস্তুখিনি দিয়াটো কেলৈ দেখালো যাতে বেলেগো তেনেকৈ দিয়ক সেই বেলেগে দিবৰ কাৰণে দেখালো এইটো বেলেগ বুলি ভাবিব নালাগে ধন্যবাদ নমস্কাৰ